বহুত দিন হ'ল লং ভিডিঅ' অনা নাছিলোঁ কিছুমান নিজস্ব ব্যস্ততাৰ কাৰণে ভাবিছোঁ আকৌ কণ্টিনিউ কৰিম বুলি তো আজি টপিক আনিছোঁ চকুৰ বিষয়ে অলপ পঢ়োঁ আহক আমাৰ চকুটোৱেনো কেনেধৰণে কাম কৰে তাৰ বিষয়ে আজি অলপ আমি পঢ়োঁ প্ৰথমতে আমি পঢ়িম চকুটোৰ এক্সটাৰ্নেল পাৰ্ট মানে যিটো আমি সচৰাচৰ দেখা পাওঁ গতিকে আজি আমি কৰিম এই ভিডিঅ'টো এক্সটাৰ্নেল পাৰ্টখিনিৰ বিষয়েহে অলপ জানি লওঁ তো চকুটোত আমাৰ এক্সটাৰ্নেল মেইনলি আমি দেখিবলৈ পাওঁ স্ক্লেৰা আইৰিছ আৰু পিউপিলটো আমি দেখিবলৈ পাওঁ এটা স্ক্লেৰা কোনটো হয় এই যে আমাৰ চকুৰ এই হোৱাইট পৰ্চনটো কোৱা হয় স্ক্লেৰা বুলি ঠিক আছে আৰু আইৰিছটো কোনটো হয় মই কৈছিলোঁ এদিনখন কুইজত যিটো এই ব্লেক কালাৰৰ এই ডাঙৰ অংশটো আছে সেইটো কোৱা হয় আইৰিছ আৰু পিউপল কোনটো চকুটো চালে মন কৰিব ভিতৰত আৰু এটা ব্লেক কালাৰৰ সৰু এটা সাৰ্কেল আছে তাক কোৱা হয় পিউপল বুলি আমাৰ চকুৰ ৰেডিয়াছটো হৈছে 2.3 সেন্টিমিটাৰ আৰু আমাৰ চকুত 6 ধৰণৰ মাসলছ পোৱা যায় যেটো আমাৰ আইৰিছ আছে ডাঙৰ এই কলা অংশটো সেই কালাৰটো ব্ল্যাকো হ'ব পাৰে ব্লু হ'ব পাৰে ব্ৰাউনো হ'ব পাৰে কিছুমানৰ দেখা যায় ন চকুবিলাক কলা কিছুমানৰ কি হয় ব্লু হয় যেনেকৈ এশ্বৰাৰ আই তাৰপিছত কিছুমানৰ ব্ৰাউন হয় কিন্তু যিটো পিউপিল থাকে একেবাৰে ভিতৰৰ যিটো কলা অংশ আছে সেইটো কিন্তু কেতিয়াও আৰু বেলেগ কালাৰৰ নহয় হি কেৱল কি কালাৰৰ হয় ব্ল্যাক কালাৰৰ হয় এতিয়া আমি অলপ দীঘলীয়াকে এইবিলাকৰ বিষয়ে অলপ এতিয়া অলপ স্ক্লেৰাৰ বিষয়ে জানো আহক দা হোৱাইট পৰ্চন ইয়াৰ কামটো কি হয় ই কি কৰে আমাৰ যেটো আইবল আছে হে আইবলটো শেপ যেটো আছে হেতু মেইনটেইন কৰি ৰাখে তাৰোপৰি ই কি কৰে আমাৰ চকুৰ ভিতৰত যিবিলাক ইন্টাৰনেল পাৰ্টস আছে যেনেকৈ ৰেটিনা আছে লেন্স আছে তো সেইবিলাকক কি কৰে এখন শিল্ডৰ দৰে প্ৰটেক্ট কৰি আছে যাতে বাহিৰৰ পৰা কিবা ইনজুৰি হলে এট লিষ্ট ভিতৰৰ পাৰ্টটো ইনজুৰ নোহোৱাকৈ থাকে আৰু ইহতে কি কৰি আছে আমাৰ চকুৰ যেটো আদাৰ আৰু 6 মাসলছ আছে আমাৰ চকুৰ তো তাক কি কৰিছে এজ এ এংকৰ পইণ্ট হিচাপে কাম কৰি আছে হিহতক হোল্ড কৰি আছে যাতে সেই 6 মাসলছ বিলাক ইজিলি মুভমেন্ট কৰি থাকিব পাৰে এতিয়া আহিছো আইৰিছত আইৰিছ হৈছে আমাৰ চকুৰ এই কলা অংশটো এই ডাঙৰ যে কলা অংশটো যে আছে হেতুক আইৰিছ বুলি কোৱা হয় এতিয়া এই আইৰিছৰ কাম কি হয় যেতিয়া পোহৰ আমাৰ চকুত পৰে তেতিয়া হলে সেই পোহৰটো কিমানখিনি পোহৰ আমাৰ চকুৰ ভিতৰত যাব আমাৰ লেন্সত পৰিব হেতু ডিসাইড কৰিব এই আইৰিছে যেতিয়া ব্ৰাইট লাইট আমাৰ চকুত পৰে আইৰিছ বিলাক এনেকৈ কন্ট্ৰাক্ট হৈ যায় দ্যাট মিন্স আমাৰ পোহৰটো কাৰণ বেছি লাইট হলে আমি চকুবিলাক এনেকুৱা কৰি দিও কিয় কৰি দিও হেতু আইৰিছে কন্ট্ৰাক্ট কৰি দিছে আৰু যেতিয়া আমি মানে পোহৰটো কম থাকে তেতিয়া আইৰিছ বিলাক এনেকৈ এক্সপান্ড কৰি দিয়ে ডাঙৰ হৈ যায় যাতে ম্যাক্সিমাম মানে হতে এক্সপান্ড কৰে যাতে আমি বস্তুবিলাক দেখা পাওঁ এতিয়া কি হয় ইট কন্ট্ৰাক্ট ফাষ্ট বাট এক্সপান্ড স্লোলি তো কি হয় আইৰিছ যি আছে হি কন্ট্ৰাক্ট হতে ফাষ্ট কন্ট্ৰাক্ট হয় কিন্তু এক্সপান্ডটো হিহতে লাহে লাহে হয় সেই কাৰণে কি হয় যেতিয়া আমি খুব ৰ'দৰ পৰা আমি আহি হঠাৎ আমি মানে ৰুমত সোমাও বাহিৰত খুব ব্ৰাইট লাইট আছে আৰু ভিতৰত কি আছে অলপ ডিম লাইট মানে পোহৰটো অলপ কম আছে তো খুব একদম ৰ'দৰ পৰা আহি যেতিয়া আমি ৰুমত সোমাও আমাৰ হঠাতে কেনেকুৱা লাগি যায় কলা কলা টাইপ লাগি যায় কিন্তু লাহে লাহে অলপ সময় যোৱাৰ পিছত আমি বস্তুবিলাক দেখিবলৈ পাওঁ ঠিক সেইদৰে চিনেমা হলতো যেতিয়া আমি লাইটৰ পৰা গৈ চিনেমা হলটোৰ ভিতৰত সোমাও প্ৰথমতে আমি একো দেখা নাপাওঁ কিন্তু অলপ সময় যোৱাৰ পিছত আমি বস্তুবিলাক দেখিবলৈ ধৰো হেতু কি কাৰণে হয় কাৰণ আইৰিছটো অতি সোনকালে কন্ট্ৰাক্ট হয় কিন্তু হিহতে এক্সপান্ড হতে কি লাগে অলপ টাইম লাগে আমাৰ কি হয় চকুবিলাকত যদি খুব বেছি ব্ৰাইট লাইট আমাৰ কি হৈ থাকে এনি টাইম সোমাই থাকে তেতিয়া হলে আমাৰ চকুটো নষ্ট হৈ যাব পাৰে সেই কাৰণে আইৰিছে কি কৰি থাকে তাক কন্ট্ৰাক্ট এণ্ড এক্সপান্ড কৰি থাকে হিহতে সেই এমাউন্টটো ৰেগুলেট কৰে যিখন আধাৰ কাৰ্ড আমি বনাওতে আমাৰ কি কৰা যায় চকুটো স্ক্যান কৰা যায় আসলতে আমাৰ চকুৰ এই আইৰিছ অংশটোহে স্ক্যান কৰা যায় কাৰণ আইৰিছৰ যেটো এৰেঞ্জমেন্ট আছে
সেইটো প্ৰত্যেকৰে বেলেগ বেলেগ যেনেকৈ আমাৰ ফিংগাৰপ্ৰিণ্টছ কাৰোৰে লগত নিমিলে ঠিক সেইদৰে আমাৰ আইৰিছো কোনোটো কাৰো লগত নিমিলে সেইকাৰণে সেই আইৰিছটোৰে আচলতে হেৰি স্কেনিং কৰা যায় তাৰপিছত আহিব পিউপিল এই ভিতৰত থকা যিটো একেবাৰে কলা অংশ সেইটো কোৱা হয় পিউপিল পিউপিল কেৱল ব্লেক কালাৰৰে থাকে যেনেকৈ আইৰিছৰ তিনি ধৰণৰ কালাৰ থাকে কিন্তু পিউপিল কেৱল ব্লেক কালাৰৰ হয় এটা পিউপিলৰ কাম কি হয় এই পিউপিলৰ এই আমাৰ এই যিটো হেৰি আছে এই আইৰিছ আছে এই পিউপিল আছে তাৰ বেক চাইডে আমাৰ হেৰিখন আছে লেন্সখন আছে ঠিক আছে য'ত মানে পোহৰটো পাছ হয় তো সেই লেন্সখনত পোহৰটো এই পিউপিলৰ থ্ৰুৰে যায় পিউপিল এখন মানে হেৰি হয় মানে যেনেকৈ গ্লাছ টাইপ আৰু এখন তো ইয়াৰ মাজেৰে কি হৈ যায় সেই লেন্সখনত কি পৰে যিটো লাইট বাহিৰৰ পৰা আহে এই পিউপিলৰ মাজেৰে গৈ তাৰ বেক চাইডে লেন্সত পৰে এতিয়া পিউপিল মানে কেনেকৈ ডাঙৰ সৰু হ'ব যেতিয়া বেছি পোহৰ পৰিব যেতিয়া আইৰিছটো মানে কণ্ট্ৰেক্ট হৈ যাব পিউপিলো তাৰ লগতে কণ্ট্ৰেক্ট হৈ যাব আৰু যেতিয়া কম পোহৰত আইৰিছটো ডাঙৰ হৈ যাব এনেকৈ এক্সপাণ্ড হৈ যাব তেতিয়া পিউপিলটো এক্সপাণ্ড হৈ যাব ঠিক আছে এতিয়া তাৰপিছত আহিব কৰ্নিয়া মই সিদিনাখনে সুধিছিলোঁ যে আই ডনেশ্যনত আমাৰ চকুৰ কোনটো অংশ ডনেট কৰা যায় কৰ্নিয়া কি হয় কৰ্নিয়া হয় আমাৰ চকুটোৰ টেম্পাৰ গ্লাছ যেনেকৈ আমি ফোনৰ যিখন মেইন স্ক্ৰীণ আছে সেইখন বেয়া নহ'বৰ কাৰণে এখন টেম্পাৰ গ্লাছ লগাই দিওঁ নে নিদিওঁ ঠিক সেইদৰে আমাৰ চকুত নেচাৰেলি এখন টেম্পাৰ গ্লাছ আছে যাক কোৱা হয় কৰ্নিয়া এই গোটেই আমাৰ চকুটোত আৱৰি আছে এইখন এখন ট্ৰান্সপাৰেণ্ট গ্লাছৰ দৰে কাম কৰে এই ট্ৰান্সপাৰেণ্ট এখন লেয়াৰ হয় ঠিক আছে যাতে চকুটো কি হৈ থাকে বাহিৰৰ ধূলি মাকতি আদিৰ পৰা কি হৈ থাকে বাচি থাকে ঠিক আছে তো আজিৰ আমাৰ এই ভিডিঅ'টোত আমি চকুৰ এক্সটাৰ্নেল বিষয়ে আমি পঢ়িলোঁ নেক্সট ভিডিঅ'ত আমি এই চকুটোৰ ইণ্টাৰনেল লেন্সৰ পৰা আৰম্ভ কৰি চিলিয়াৰী মাছলছ তাৰপিছত হেৰি কি বুলি কয় ৰেটিনা আদিলৈকে আমি তাৰ ওপৰত অলপ ডিছকাশ্যন কৰিম আজিলৈ এৰিছোঁ ধন্যবাদ